শুনিছেনে? ছোৱালীজনীচোন ফোন কৰি বিহু খাবলৈ মাতিছে তাহাঁতৰ ঘৰত। হাতত জানো পিঠা পনা কেইটামান নিনিলে ভাল দেখিব। যিকেইটা পিঠা বনাইছিলোঁ ঘৰত খাওঁতে নাইকিয়া হ'ল। তাকে বোলো কাইলৈ যিহেতু আলহী খাবলৈ যামেই, মই পিঠা কেইটামানকে বনাওঁ নেকি আজি। নহ'লেনো কি লৈ যাম? বিহুৰ দিনততো পিঠাই লৈ যাব লাগিব ন। লাড়ু কেইটামানো বনাব লাগিব। আপুনি নাৰিকল গছৰ পৰা নাৰিকল দুটামান পাৰি দিবচোন। তাই আকৌ নাৰিকলৰ লাড়ু খাই বৰ ভাল পায়। মইনো ক'ত উঠিব পাৰিম নাৰিকল গছত? আগতে উঠিছিলোঁ আৰু এতিয়া নোৱাৰোঁ। বাৰু মই গাঁৱৰ সিফালে যাওঁ, কাৰোবাৰ ল'ৰা এটাকে লৈ আহোঁগৈ নাৰিকল গছজোপাত উঠিবলৈ কাৰণে। পইচা দিম বুলি ক'ম আৰু। আজিকালিতো পইচা নিদিলে কোনো একো এটা কাম এনেই কৰি নিদিয়ে। তাকেই দোকানৰ পৰা মিঠাতেল অলপো আনি দিব। হ'ব দিয়া, আনি দিম। মই যাওঁ ল'ৰা এটা বিচাৰি আনোগৈ। নহ'লে অলপ পিছত যিহে ৰ'দডাল মুখ মেলিব, গৰমত গছত উঠিবই নোৱাৰিব নহয়। সোনকালে মাতি আনোগৈ ল'ৰা এটাক। জোৰ পৰি থাকোঁতে গছডালত উঠক, তেতিয়া তুমিও সোনকালে লাড়ু পিঠাবোৰ বনাব পাৰিবা। যাওক সোনকালে যাওক। ইমান যে মনটো ভাল লাগিছে নহয়। কিমান দিনৰ মূৰত যে ছোৱালীজনীৰ ঘৰলৈ যাম। বিয়া যোৱা প্ৰথমতে গৈছিলোঁ আৰু এতিয়া 3 বছৰেই হ'ল যোৱাই নাই। আজি আকৌ যাম। অতৰ দিনৰ মূৰত ছোৱালীজনীৰ মুখখন দেখিম, মনটোৱে কিবা ভাল লাগি আছে। তাইক যে ইমান ভাল এখন ঘৰত বিয়া দিব পাৰিলোঁ, তাতে মনটো শান্তি। গাভৰু কালত যিখিনি দুখ পাইছে, ভগৱানে তাক কেতিয়া সুখে দিছে। ল'ৰাজনো ভাল, শাহুৱেকো ভাল। শহুৱেকটো ঘৰত নাথাকে, চাকৰি সূত্ৰে বাহিৰতে থাকে। এতিয়া আৰু ঘৰখনত 3টি মানুহে মিলিজুলি থাকিলেই হ'ল আৰু মোৰ ছোৱালীজনীৰ ওপৰত বহুত বিশ্বাস আছে। তাই যে ঘৰখন ভালকৈ চলাই আছে বুলি। যাওঁ পাই, ময়ো লাগোগৈ আৰু। নহ'লে দিনটো কেনেকৈ যাব গমকে নাপাম। ইটো কৰোঁতে সেইটো কৰোঁতে মাইকী মানুহৰ কামেই নাইকিয়া নহয়। দিনটো কৰি থাকিলেও তাতে অকলশৰীয়া মানুহ। আগতে ছোৱালীজনী থাকোঁতে 1-2 কামত সহায় কৰি দিছিলে, এতিয়া আৰু কোনে দিব? মা, হেৰি নহয়, কথা এটা কওঁ বুলি আহিছিলোঁ। কি কথা? কাইলৈ মানে মোৰ মা দেউতা আহিব। মই বিহু খাবলৈ মাতিছোঁ। তাকে বোলো আপোনাক কথাটো জনাই দিওঁ। কি? বিহু খাবলৈ মায়ে বাপেৰক মাতিছা? ঘৰখন কি কণ্ডিশ্যনত চলি আছে তই দেখিছনে নাই? আকৌ যে মায়ে বাপেৰক যে আলহী খাবলৈ মাতিছা? মা, তেনেকৈ কিয়নো কৈছে? তেখেতলোক ইমান দিন অহা নাই ন, সেইকাৰণে মাতিছোঁ আৰু আপুনিতো মোক সেইখন ঘৰলৈ যাবলৈ নিদিয়ে। তেখেতলোকৰো মোক চাওঁ লাগে দিয়কচোন। নিজৰ ছোৱালীজনীৰ ঘৰলৈনো কাৰ আহিবলৈ মন নাযায়? এসোপা টকা ঘটি থৈছে নেকি হা? আলহী মাতিছোঁ যে, আলহী আহিলে কিমান খৰচ হয় তই নাজান নেকি? বাপেৰে মায়ে ধনী ঘৰৰ ল'ৰা চাই দিলেতো এতিয়া মানে আহোঁ লাগিয়ে থাকে। মা, মই বিয়া হোৱাৰ পৰাচোন মাহঁতে অহাই নাই। আপুনিনো কেলৈ ইমান মিছা কথা কৈছে? মনে থাক, মোৰ লগত তৰ্ক নকৰিবি। মা, তই আহিলি? আহিলোঁ। তোমালোক দুজনী কিবা সুধু-খাটাক লাগি থকা নিচিনা পালোঁ। নাই, ক'ত লাগিছোঁ? বোৱাৰীয়ে কৈ আছে তাই হেনো মাক দেউতাক কাইলৈ আহে বিহু খাবলৈ কাৰণে। তাকে মই কৈছোঁ আহিব দিবি বুলি। কথা পাতি আছোঁ যে, সেইকাৰণে সুধু-খাটাক লগাই খুলিলি চাগে তই। হয় নেকি? তাইচোন মোক কোৱাই নাই। মোকো এতিয়াহে কৈছে। বিয়নীহঁত আহিলে মাছ মাংস অলপ নানিলে বেয়া দেখিব নহয়। তাকে কৈ আছিলোঁ তাইক। মই বোলো বাবা আহিলে কথাটো জনাই দিবা। হয় নেকি? মই আকৌ কিবা লাগি থকা নিচিনাহে শুনিলোঁ। নাই, বিহুৰ দিনত আকৌ কি লাগিম। হ'ব দে, তই যা হাত মুখকেইটা ধুই লগে। মই চাহ কৰোঁগৈ তোৰ কাৰণে। ঠিক আছে মা। মায়েনো ইমান মিছা মাতিব পাৰেনে? মোৰ আগত এটা কয়, পুতেকৰ আগত এটা কয়। ৰূপ সলাই থাকেচোন। মই মা দেউতাক এনেই মাতিলোঁ নেকি আমাৰ ঘৰত আলহী খাবলৈ কাৰণে? আমাৰ ঘৰখন দুখীয়া হ'ব পাৰে, কিন্তু আলহী আহিলে এনেকুৱা কেতিয়াও নকৰে। নিজে নাখাই হ'লেও আলহীক ভালকৈ খুৱায়। কিন্তু ইয়াত দেখিছোঁ আলহী আহিলেতো বেয়াই পায়। নাজানো আৰু দেই, কাইলৈ যদি কেনেবাকৈ মাহঁত আহে আৰু শাহুমাই যদি কিবা উল্টা-পুল্টা কথা কৈ দিয়ে, মাহঁতে কমখিনি দুখ পাবনে বাৰু? এখেতকো মাকৰ বিষয়ে একো ক'ব নোৱাৰো নহয়। কিবা ক'লে মোকে দুখ দিব, কাৰণ তাৰ মাক শুদ্ধ। জোনালী, ইফালে আহাচোন। গৈছোঁ ৰ'ব। আপোনাৰ হ'লনে নাই? ছোৱালী মানুহতকৈ আপুনি লেজি দেই। ইমান টাইম কিনো কৰি আছে ভিতৰখনতে? কিনো কৰিম, এই টোপোলা টাপালি কেইটামান লৈছোঁ ৰ'বা। বাৰীৰ পৰা শাক কেইটামান বুটলি লৈছোঁ। ছোৱালীজনীয়ে তাত বা শাক খাই পাইছে নে নাই হেনে। চহৰতনো ক'ত শাক পাব? ইছ ৰাম, আজিকালি চহৰতে এভেইলেবল শাক। কিমান যে বিক্ৰী কৰি থাকে শাকবিলাক। আমাতকৈ বিভিন্ন ধৰণৰ শাক পায় তাতে। হ'ব, চহৰৰ শাক খাব নালাগে। আমাৰ গাঁৱলীয়া শাকত যিমান ভিটামিন আছে সেইবোৰত নাথাকে। হ'ব, ব'লক এতিয়া। ইয়াতে কথা পাতি থাকোঁতে দেৰি হৈ যাব এতিয়া। ঠিক আছে ব'লা। মাহঁতনো ইমান সময় অহাই নে বাৰু? অথনিয়ে ফোন কৰিছিলোঁ মই। ওলালোৱে বুলি ক'লে এতিয়ালৈকে আহিয়ে পোৱা নাই। মা, তোমালোক আহিলা? মই অথনিৰ পৰা ৰৈ আছোঁ তোমালোকক চাই। আহিলোঁ। দেৰি হ'ল মানে এই ৰাস্তাতে দোকানৰ পৰা কিবা কিবি লৈ আহিছিলোঁ যে, সেইকাৰণে দেৰি হ'ল।
হ'ব দিয়া এতিয়া আহা ভিতৰতে আহা ঠিক আছে ব'ল মা মা মোৰ মা দেউতা আহিলে আপোনালোক আহি পালে নেকি পালোঁ দিয়ক আহোঁতে একো অসুবিধা হোৱা নাইতো নাই একো অসুবিধা হোৱা নাই ঠিকে আছে তেনেহ'লে বোৱাৰী তুমি যোৱাচোন চাহ বনোৱাগৈ মা গৈছোঁ মা তোমালোকে বহা ঠিক আছে যা বহক আকৌ বিয়নী এইকেইটা লৈ যাবচোন কি আছে ইয়াত এই ছোৱালীজনীৰ ঘৰলৈ যাওঁ বুলি কালি ৰাতি নাৰিকলৰ লাৰু পিঠা কেইটামান বনাইছিলোঁ তাকে লৈ আহিছোঁ হয় নেকি পিছে আপোনাৰ ছোৱালীজনীলৈ কাপোৰ কানি অনা নাই নেকি কাপোৰ কানি নাই নহয় অনা তাকেইতো ময়ো কি কথা সুধিছোঁ যে নহয় আপোনালোকৰতো এসাঁজ খাবলৈ পইচা নাই হয়নে নহয় আৰু কাপোৰ কানিনো ক'ৰ পৰা আনিব ময়ো গৈছিলোঁ নহয় ছোৱালীজনীৰ ঘৰলৈ আলহী খাবলৈ কাৰণে সিহঁতৰ ঘৰত যিমান মানুহ আছে গোটেইবোৰকে কাপোৰ দি থৈ আহিছোঁ জানেনে মোৰ আকৌ ছোৱালী ঘৰলৈ গ'লে এনেকৈ খালী হাতে গ'লে ভাল নালাগে নহয় যেইবাৰে যাওঁ সেইবাৰে মই কাপোৰ কানি লৈয়ে যাওঁ আৰু তাইকে অকল নিদিওঁ গোটেই ঘৰৰ মানুহকে দিওঁ সেইকাৰণে মোক বৰ ভাল পায় বিয়নী আকৌ আহিব বুলি কয় মোৰহে এতিয়া যাবলৈ সময় নাই বোৱাৰীজনী ইমান ডাঙৰ ঘৰখন চম্ভালিব নোৱাৰে নহয় ময়ো লগত থাকিব লাগে আৰু তাইকো এবাৰ লৈ গৈছিলোঁ নহয় মোৰ ছোৱালীজনীৰ ঘৰলৈ তাইকো কিমান কাপোৰ কানি কিনি দিছে আপুনি সুধিবচোন আপোনাৰ ছোৱালীজনীক আমাৰ আকৌ ৰিলেটিভবোৰ বৰ ধনী দুখীয়া ৰিলেটিভ নায়েই আমাৰ ক'বলৈ গ'লে একমাত্ৰ আপোনালোকে এতিয়া দুখীয়া ৰিলেটিভ আছে আৰু কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আকৌ নাই নেপাওঁ মোৰ আকৌ পেটত কথা নাথাকে মুখৰ আগত আহি যায়গৈ হ'ব দিয়ক আপোনালোকে বহকচোন মই এইখিনি দি থৈ আহোঁগৈ চাহ বনাই আছে নহয় ঠিক আছে যাওক জোনালী শাহুৱেকৰ কথাবোৰ মোৰ বৰ এটা ভাল নালাগে মানুহগৰাকীয়ে আমাকে এটিকিং কৰিলে নেকি আমাৰ টকা পইচা নাই বুলি তাকেইতো ময়ো কথাবোৰ লক্ষ্য কৰিছোঁ আমাকে ইটিকিং কৰি থৈ গৈছে হ'ব দিয়া কোৱা মানুহে কওক দিয়া সেইবোৰ ভাবি নাথাকিবা তথাপিনো ইমান দিনৰ মূৰত আহিছোঁ এনেকুৱা কথা শুনিলে ভাল নালাগে দিয়কচোন জোনালীয়ে শুনিলে কি বুলি ক'ব বাৰু তাইক নক'বা আকৌ তাইৰ শাহুৱেকে যে এনেকৈ কথা কৈ গৈছে হ'ব মা এয়ালৈ আছা জোনালীও তই সুখত আছনে বাৰু মা কিয় সুধিছা তুমি তেনেকৈ আছোঁ মই বহুত সুখত আছোঁ সঁচাকৈ কৈছনে মা মই আকৌ তোমাক কেলৈ মিছা কথা ক'ম তোৰ মুখখন দেখি তেনেকুৱা লগা নাই তই যে এইখন ঘৰত সুখত আছ মায়ে তোমাৰ লগত কিবা ক'লে নেকি নাই কি ক'বনো তোক সিহঁতে বহুত কথা শুনাই থাকে ন দুখীয়া ঘৰৰ ছোৱালী বুলি নুশুনাই মা মোক মিছা ক'ব নালাগে মই সকলো গম পাইছোঁ আজি ৰাতিটো থাকিম বুলি ভাবিছিলোঁ তহঁতৰ ঘৰত কিন্তু নাথাকোঁ দে যামগৈ আৰু ভাত পানীও নাখাওঁ চাহকণ খাই যামগৈ নালাগে মা জোৱাই অহালৈ ৰৈ দিয়া নহ'লে তেখেতে বেয়া পাব নহয় শাহু মা তেনেকুৱা কিবা এটা কথা পাবহে লাগে পেংলাই থাকে তই ফোন কৰিলে এইবোৰ কথা কিয় নকওঁ বাৰু কিনো ক'ম মা সুখত থাকিলেও দুখত থাকিলেও এইখন ঘৰতে থাকিব লাগিব এইখনেই এতিয়া মোৰ নিজৰ ঘৰ এদিন নহয় এদিন নিশ্চয় ভাল দিন আহিব মই যদি সত্যত আছোঁ দুখীয়া ঘৰৰ ছোৱালী হোৱাটো পাপ নহয় দেহটো শাহুৱেক মাত যাওঁগৈ দে আমি বাবা অহালৈ ৰৈ নাথাকোঁ আৰু নহ'লে গাড়ীয়ে নেপাম তেখেতে ভাবিছিলে আপোনালোক ৰাতি থাকিব নেকি সেইকাৰণে অফিচ গ'লগৈ নহ'লে মই ৰাখিয়ে থ'লোঁ হয় তেখেতক হ'ব দে কেতিয়াবা যাব আৰু আমাৰ ঘৰলৈ দুয়োটাই যাবি ৰ'বা মই মাক মাতি দিছোঁ মা মা কি হ'ল মাহঁতে যাবলৈ ওলাইছে তাকে বোলে মা দেখা দি যায় হয় নেকি যাবলৈ ওলালে আপোনালোক আজি থাকি যোৱা হয় ভাল লাগিলে হয় ন একো এটা খাবলৈ নাপালে নাই বেলেগ এদিন আহিম দিয়ক এতিয়া আমি গৈ থাকোঁ ঠিক আছে যাওক নহ'লে মা যোৱা দেউতা ভালকৈ যাবা ঠিক আছে মাজনী মা আপুনি চাগে মা দেউতাক কিবা কৈছিলে ন কিনো ক'ম আৰু ছোৱালীজনী ঘৰলৈ আহিলে কিবা এটা লৈ আহিব লাগে বুলি নাজানে নেকি অকল পিঠাকেইটা লৈ আহিছে লাৰুকেইটা লৈ আহিছে সেইখিনি যথেষ্ট নহয় কাপোৰ কানি এযোৰ দুযোৰ আনিব লাগে ন মইচোন মোৰ ছোৱালীজনী ঘৰলৈ গ'লেকে গোটেই মানুহবোৰকে কাপোৰ কানি দি থৈ আহোঁ মা মোৰ মা দেউতা ইমান ধনী নহয় আপোনাৰ লগত কম্পেয়াৰ নকৰিব আমাৰ খাবলৈ থাকিবলৈ পিন্ধিবলৈ কিমান অসুবিধা মা দেউতাইহে জানে আকৌ সেইকাৰণে ধনী ঘৰ ল'ৰা চাই দিছে ন নহ'লে জানো ধনী ঘৰ ল'ৰা চাই দিয়ে মা এটা কথা কওঁ মোক মোৰ মা দেউতাই চাই দিয়া নাই মই নিজে চাইছোঁ আৰু সি ভাল পাওঁ কোৱাৰ কাৰণেহে মই বিয়া আহিছোঁ মই আগতে কোৱা নাছিলোঁ তাক ভাল পাওঁ বুলি হ'ব তহঁতৰ নিচিনা ভিষৌ জাতক মই ভালকৈ জানো মা এইবোৰ কি হৈ আছে মই তোমাৰ সকলোবোৰ কথা বাহিৰৰ পৰা শুনি আছিলোঁ তোমাৰ আচল ৰূপ এইটোহে মানে ওপৰত ভাল দেখুওৱা আৰু ভিতৰত এনেকুৱা
তাই মা দেউতাকে মোক জোৰ জবস্তি দি পঠিওৱা নাই নহয় তাইক। মই তাইক নিজেই লৈ আহিছোঁ আৰু তুমি তাইক এইবোৰ কথা শুনাই আছা। আনকি তাইৰ মাক দেউতাককো অসন্মান কৰি পঠিয়াই দিছা তুমি। তেখেতলোক কিমান দিনৰ মূৰত আহিছে, কিমান বেয়া পাইছে চাগে। মা, মই তোমাক কিমান বিশ্বাস কৰিছিলোঁ, তোমাক এনেকুৱা বুলি ভবাই নাছিলোঁ। জোনালী, ব'লা এতিয়া ওলোৱা, গাড়ীত বহাগে, তোমালোকৰ ঘৰলৈ যাওঁ আৰু মা দেউতাক ক্ষমা খুজি থৈ আহোঁগৈ। যিগৰাকী মানুহক মই ইমান বিশ্বাস কৰিছিলোঁ, তেখেতে বিশ্বাসঘাতকতা কৰিলে। মই জোনালীতকৈ আপোনাক বিশ্বাস কৰিছিলোঁ মা। আৰু জোনালী, তাইতো তোমাৰ বিষয়ে একো বেয়াকৈ নলগায় মোক, কিমান সহ্য কৰি আছিলে, তথাপি তোমাৰ বিষয়ে এষাৰ বেয়াকৈ নকয়। এনেকুৱা এজনী ছোৱালী পাবলৈ ভাগ্য লাগিব। জোনালী, কি চাই আছা, ব'লা। ঠিক আছে। মা, দেউতা, আৰে তহঁত? অঁ মা, আমি। কি হ'ল আকৌ তহঁতৰ? খবৰ খাতি নিদিয়াকৈ ঘপককৈ ওলালি যে? মা, আমাক ক্ষমা কৰি দিব। মোৰ মায়ে যিবোৰ কথা কৈছিল তাৰ কাৰণে ক্ষমা কৰি দিব। মই থকা হয় চাগে এইবোৰ কথা আপোনালোকে শুনিবলৈ নাপালে হয়, আৰু মই এইবোৰ কথা ক'বলৈ নিদিলোঁ হয়। নাই, মই সেইবোৰ ধৰি থকা নাই নহয়। কিবা এটা কৈছে তেখেতে কওক আৰু। নাই মা, বিহুৰ দিনত আপুনি আমাৰ ঘৰলৈ গৈছিল ন, আৰু এইবোৰ কথা শুনিলে কাৰণো ভাল লাগিব। মই হোৱা হয় ময়ো গুচি আহিলোঁ হয়। অঁ মা, তেখেতে ঠিকেই কৈছে। তইনো কিয় কৈ দিব লাগে? মই কোৱা নাছিলোঁ। মায়ে মোক বকি থাকোঁতে তেখেতে শুনিলে। হ'ব দিয়া বাবা, আমি বেয়া পাই থকা নাই নহয়। বিয়নী? অঁ বিয়নী, আপুনি? আহক বহকহি। নাই, আজি মই ইয়াত বহিবলৈ অহা নাই। মোৰ ঘৰত যাওঁতে আপোনালোকক অলপো শান্তি নিদিলোঁ। তথাপি আপুনি মোক ইমান ধুনীয়াকৈ মাতিছে বহিবলৈ কাৰণে। মই সেইবোৰ কথা ধৰি থকা নাই বিয়নী। আৰু ঘৰলৈ অহা আলহীক বেয়া ব্যৱহাৰ কৰিব নাপায়, লাগিলে তেওঁ হকটোৱে হওক। হয় বিয়নী, আপুনি ঠিকেই কৈছে। মোক ক্ষমা কৰি দিব পাৰিলে। মোৰ বহুত টকা অহংকাৰ হৈছিল। নাই, মই আপোনাক বেয়া পাই থকা নাই নহয়। মোৰ ছোৱালীজনীক আপোনালোকে ভালে ভালে ৰাখিলেই হ'ল আৰু। সেইটোৱে আপোনাক মিনতি কৰিছোঁ। হ'ব বিয়নী, আপুনি চিন্তাই নকৰিব। আপোনাৰ ছোৱালীজনীক আৰু কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিম। আগতে যি হ'ল আৰু। এতিয়া আৰু তাই কোনো কথাতে কষ্ট নাপায়। মই কথা দিছোঁ আপোনালোকক। ঠিক আছে, হ'ব দিয়ক। মা, তুমি সঁচাই কৈছানে? কিয় আকৌ মিছাই ক'ম, সঁচাই কৈছোঁ মই।